তুমি মই এদিন জানা ঘৰ সাজিমে তাতে যোন থাকিব তাতে তৰা থাকিব। Hey guys, কি খবৰ সকলোৰে? আশা কৰিছো সকলোৱে ভালে আছে। সো আপোনালোকে নিশ্চয় গম পায় যে আমাৰ যোৱাকালি বিয়া হলে, তো আজি কি পাৰ্টি, আজি হল আমাৰ পাৰ্টি, আমাৰ মানে আমাৰ বিয়া। সো এনেকে দুটাই ওলাই লৈছো, দুখাই আছো ৰবা। এয়া হল ড্ৰেছ আৰু ইয়াৰ কেনে লাগিছে? তো ভাল লাগিলে বেয়া লাগিলে কমেন্ট কৰি নিশ্চয় জনাব, আৰু আমাক শুভেচ্ছা জনাব যেন আমি এনেকে ভালে কুশলে থাকো, আমি এনেকে মিলি জুলি হেনে নাই। কিয় মুখটা কিবা মাৰা মাৰা? বহুত গৰম লাগি আছে ঘৰৰ ভিতৰত, অকমান বাহিৰলৈ যাও। বল এদিন জানা ঘৰ সাজিমে তাতে যোন থাকিব তাতে তৰা থাকিব। মানে ভোক লাগি গৈছে। এয়া আবু চেমল এইপিনে আছে আৰু খাম আৰু ভোক লাগিছে মানে মস্ত খাই দাই, তাৰপিছত কি হয় দেখা যাব, হয় না নাই? কি কয় ইপিনে কইনাই খাওয়া আৰম্ভ দিলে। একদম দিনটাই মানে উপাস আছিলে তো, ভোক লাগি গৈছে না। আৰু এইপিনে চাৰিওফালে এইপিনে মই আছো, এতিয়া এসাঁজ ভাত খাম টেষ্টিকে। বাহ মজা। এয়া হল বৌ, বৌয়ে দি আছে একদম ইলিশ মাছৰ টুকুৰা, মজা। আৰু গাইছ কথা হল কি, কইনাই দুটা মাছ লৈছে।
এক পিস বাহ অ ঘৰতো খাব পৰা নাই না মহা কথা কয় ওইটা দে উনালা পায় দে বেলুন বেলুন मुझसे शादी करोगी मुझसे शादी करोगी मुझसे शादी करोगी मुझसे शादी करोगी और कब तक जवानी छुपाओगी रानी कमारों को कितना सताओगी रानी कभी तो किसी की दुनिया बनोगी Jangan